কাইলৈ জাগিৰোডত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব কেইবা কোটি টকীয়া ৫টাকৈ প্ৰকল্প। কাগজকল খেলপথাৰত ভাগ ল'ব ৰাজহুৱা সভাত। ৰাজহুৱা সভাত উপস্থিত থাকিব ২৫,০০০ৰো অধিক লোক। আজি প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই। কাইলৈ জাগিৰোডৰ বাবে এটা উল্লেখযোগ্য দিন হ'ব বুলি মন্তব্য মন্ত্ৰী হাজৰিকাৰ। অহাকালি দিনটো জাগিৰোডবাসীৰ কাৰণে অত্যন্ত ভাল দিন, গুৰুত্বপূৰ্ণ দিন বুলি মই অনুভৱ কৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে বিশেষ কাৰ্যসূচী লৈ, উন্নয়নমূলক কাৰ্যসূচী লৈ মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে জাগিৰোডলৈকে আহিব। কেইবাটাও প্ৰকল্প আমি ৰাইজৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে উচৰ্গা কৰিম। আমাৰ এটা PWDৰ IB, এখন ৰেলৱে অভাৰব্ৰিজ, এখন নগৰ উন্নয়ন প্ৰাধিকৰণৰ অফিচ এটা আমি মুকলি কৰিম। এটা 700 ছিটযুক্ত শীততাপ নিয়ন্ত্ৰিত আমি অডিটৰিয়াম ৰাইজৰ কাৰণে আমি উচৰ্গা কৰিম। এটা আমি 1.5 কিলোমিটাৰ জোৰা চাইকেল ট্ৰেক আৰু খোজকঢ়াৰ ট্ৰেক আমি ৰাইজৰ কাৰণে কালি আমি উচৰ্গা কৰিম।